নমস্কাৰ বন্ধুসকল, আজি আমি কিছুমান হিন্দী মহাৱৰা শিকিছোঁ নহওক। হিন্দীত কথা ক'বলৈ হ'লে হিন্দী মহাৱৰা জনাটো বহুত প্ৰয়োজনীয়, কিয়নো ই আপোনাৰ হিন্দী কথা পতাত অধিক হিন্দী ভাষাত দখল থকাটো বুজায় আৰু শুনিবলৈও বলা হয়। আহকচোন আৰম্ভ কৰোঁ। আপনি মুঁহ মিয়াঁ মিঠ্ঠু বননা। ইয়াৰ অৰ্থ নিজেই নিজৰ প্ৰশংসা কৰা, খুদ আপনি প্ৰশংসা কৰনা। কিছুমান ব্যক্তি থাকে যিসকলে নিজেই নিজৰ প্ৰশংসা কৰি ভাল পায়। আমাৰ কাৰণত যেতিয়া আমি নিজেই প্ৰশংসা কৰোঁ, নিজৰ শুনিবলৈ ভাল পালেও আনে সেয়া শুনি ভাল নাপাবও পাৰে। সেইসকলক আমি কওঁ আপনি মুঁহ মিয়াঁ মিঠ্ঠু বননা। ফৰ এক্সাম্পল, रविशंकर को सबके सामने अपनी मुँह मियाँ मिट्टू कराने का बहुत बुरी आदत है। ৰবি শংকৰে সকলোৰে সন্মুখত নিজৰ প্ৰশংসা কৰাৰ এটা বেয়া অভ্যাস আছে। अपना उल्लू सीधा करना। अपना मतलब निकालना, নিজৰ স্বাৰ্থ সিদ্ধি কৰা। राम किसी ना किसी बहाने से अपना उल्लू सीधा करवा ही लेता है। ৰামে কোনোবা নহয় কোনোবা এটা প্ৰকাৰে নিজৰ মতলবটো অৰ্থাৎ স্বাৰ্থ সিদ্ধি কৰিয়েই লয়। अंगारों पे लेटना। দুখ सहना, দুখ সহা। মানে যেতিয়া আমি আঙৰত নিজৰ শুই পৰোঁ, তেতিয়া আমি নিশ্চয় কষ্ট পাম। সেইটোৱে ইয়াত কোৱা হৈছে দুখ সহা। बहुत जनों ने अंगारों पे लेट के भारत की स्वाधीनता वापस ले आए। बहुत কষ্ট সহি ভাৰতৰ স্বাধীনতা পুনৰ ঘূৰাই আনিলে। अंगारों पे लेट कर। अंधा होना means বিবেক ভ্ৰষ্ট होना। আমি যেতিয়া কিবা এটা বস্তুত অন্ধ হৈ যাওঁ, মানে কয় ন প্ৰেমত অন্ধ হোৱা, ইয়াৰ অৰ্থ মানে বিবেক ভ্ৰষ্ট হৈ যোৱা। 14 साल की उम्र में सीता एक बदमाश लड़के के प्यार में अंधी हो गई। 14 বছৰ বয়সত সীতা এটা বদমাছ ল'ৰাৰ প্ৰেমত পৰি অন্ধি হৈ গ'ল, মানে তাই বিবেক ভ্ৰষ্ট হ'ল। अपना सा मुँह लेकर रह जाना, অৰ্থ শৰ্মিন্দা হোনা, মানে লাজ পোৱা। रशीद ने मेहमानों के सामने ऐसा कुछ कहा कि उसके पिताजी अपना सा मुँह लेकर रह गए। ৰচিদে অতিথিৰ সন্মুখত এনেকুৱা কিবা এটা ক'লে যে তাৰ দেউতাকে লাজ পালে। अपना सा मुँह लेकर रह जाना। अपनी खिचड़ी अलग पकाना means স্বাৰ্থী হোনা, স্বাৰ্থপৰ হোৱা। আমি যেতিয়া ঘৰত সকলোৱে একেবিধ খানাকে খায়, কিন্তু যেতিয়া আমি নিজেই নিজৰ কাৰণে, ধৰা হওক কোনোবা এজনে খিচিৰি খাই ভাল পায়, তেতিয়া খিচিৰি ইয়াত এটা উদাহৰণ হিচাপে লোৱা হৈছে, যিটো এটা বহুত ভাল বস্তু। সেই ভাল বস্তুটো নিজৰ কাৰণে বনাব, আনৰ কাৰণে নবনাই বেলেগকৈ বনাব। ইয়াৰ অৰ্থ সেইটোৱে, নিজে স্বাৰ্থপৰ মানুহে এনেকুৱা কাম কৰে। मीनाक्षी हमेशा ही अपनी खिचड़ी अलग पकाती है। মীনাক্ষীয়ে সদায় নিজৰ স্বাৰ্থই সিদ্ধি কৰি থাকে, মানে তাই বহুত স্বাৰ্থপৰ। अंग अंग ढीला होना, মানে অত্যধিক থক জানা, অধিক বেছি ভাগৰুৱা হোৱা। যেতিয়া যদিহে চোৱা হয়, আমি যেতিয়া বেছি কাম কৰোঁ, ভাগৰি যাওঁ, তেতিয়া আমাৰ ধৰা হওক শৰীৰৰ অংগবিলাক বেলেগ বেলেগ হ'ল বা ঢিলা হৈ পৰিল। এইটো কেতিয়া হ'ব? যেতিয়া আমি অধিক কষ্ট কৰোঁ, ভাগৰি পৰোঁ। সেইটো এনেকুৱা এটা অৰ্থত বুজোৱা হৈছে। सुबह से शाम तक काम करने के बाद माँ का अंग ढीला ढीला हो गया। ৰাতিপুৱাৰ পৰা সন্ধ্যা সময়লৈকে কাম কৰি মা বহুত ভাগৰুৱা হৈ পৰিল, অৰ্থাৎ অত্যধিক থক জানা। अंगारे उगलना
অৰ্থাৎ কড়বি বাতে কেহনা মানে তিতা কথা কোৱা, অৰ্থাৎ গালি পৰা। যদিহে আমি আমাৰ মুখৰ পৰা এঙাৰ উলিয়াইছোঁ, মানে আমি বহুত কঠোৰ কথা কৈছোঁ, তেনেকুৱা এটা অৰ্থত ব্যৱহাৰ কৰা হৈছে। मास्टर जी हमेशा ही अपने मुंह से अंगार उगलते हैं जब उनको बहुत गुस्सा आता है। মাষ্টাৰজীয়ে বহুত কঠোৰ আৰু তিতা কথা কয় যেতিয়া তেওঁ বহুত খং উঠে। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল আৰু এনেকুৱা অধিক ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।